আজি মই বনাম বুন্দিয়া ঘৰতে। কেনেকেনো বনাওঁ আহকচোন আপোনালোককো দেখাওঁ। বুন্দিয়াখিনি একদম দেখি খাওঁ খাওঁ লাগি গৈছে নহয়নে? কেনেকেনো বনাইছোঁ মই ভাবিলোঁ আপোনালোককো মই দেখাওঁ। একদম মই নিজে হাতেৰে বনাইছোঁ। তাৰ বাবে মই এয়া এটা কাপ লৈছোঁ। এই কাপটোত মই এতিয়া 1 কাপ বেচন এড কৰিম। মাৰ্কেটত যিকোনো ব্ৰেণ্ডৰ বেচনেই আপোনালোকে ল'ব পাৰে, এভেইলেবল হয় বেচন। এয়া ধুনীয়াকৈ মানে মেজাৰটো মেইন আৰু আপুনি মাপটো ঠিককৈ কৰি ল'লে বস্তুখিনিও ধুনীয়াকৈ হয়। এই 1 কাপ ধুনীয়াকৈ মই বেচন লৈ ল'লোঁ আৰু এখন চালনীত ধুনীয়াকৈ মই এতিয়া চালি ল'ম। কাৰণ যদি অকণমান গোটা গোটা হৈ থাকে তেতিয়াহ'লে বস্তুখিনি ইমান ধুনীয়া নহয়, সেয়ে একদম চালি ল'ব লাগিব। আৰু মই ধুনীয়াকৈ চালি লৈছোঁ। এয়া চালি লোৱাৰ পিছত যিটো কাপেৰে মই বেচনখিনি জোখ কৰিছিলোঁ সেইটো কাপেৰে 1 কাপ পানী এড কৰিছোঁ আৰু অলপ সময় মই ধুনীয়াকৈ ফেটি থাকিম। 5 মিনিট 10 মিনিটমান ফেটাৰ পিছত ধুনীয়াকৈ আপোনালোকে গম পাবই নহয় যে বেটাৰটো কিমান মানে কেনেকুৱা হৈছে। আৰু বেটাৰটো ঠিক হোৱাৰ পিছত মই ঢাকি ৰাখিলোঁ 10 মিনিটমান। আৰু ইফালে মই চেনি পানীটো বনাবৰ বাবে 1 কাপ চেনি লৈছোঁ ইয়াত। আৰু সেই এটা কাপেৰে মই 1 কাপ পানী এড কৰিছোঁ ইয়াত। চেনি পানীটোৰ কাৰণে অকণমান কমা দেখি মই আকৌ অকণ এড কৰিছোঁ পানী। আৰু এয়া 1 কাপ চেনি ইয়াত এড কৰিলোঁ। এতিয়া মই কালাৰৰ বাবে 2ডালমান কেশৰ দিম। তেতিয়া বৰ ধুনীয়া গোন্ধ আৰু কালাৰ এটা আহিব। আৰু চেণ্টটোৰ বাবে ইলাইচিও মই এড কৰিছোঁ। গুটিকেইটা ওলোৱাই দিছোঁ বাৰু। এতিয়া এইখিনি পানীখিনি অকণমান উতলিবলৈ দিম। আৰু এখন কেৰাহীত মই ধুনীয়াকৈ গৰম হ'বলৈ দিছোঁ। ইয়াত ৰিফাইন দিছোঁ। এতিয়া আপোনালোকক এটা ধুনীয়া বস্তু দেখাম দেই। আপোনালোকে ভাবিব কিনো কৰিছোঁ, বুনিয়া বনাই আছোঁ আৰু এয়া কাটা চামুচখন মই কিয় গৰমাইছোঁ সেইটোও আপোনালোকক দেখাওঁ আহকচোন। এয়া দেখিছেনে? এয়া দেশী যোগাৰ। আৰু ইয়াকে দেখি হাজবেণ্ডে হাঁহি আছে। কাৰণ চব বস্তুৱে যে কিনি ল'ব লাগিব সেইটো কথা নহয়। আৰু এতিয়া বনোৱাৰ সময়ত মই অকণমান বেকিং ছ'ডা এড কৰিছোঁ। এতিয়া এনেকৈ ধুনীয়াকৈ এইটো চালনী বনাই ল'লোঁ আৰু এনেকৈ চালি চালি দিয়াৰ পিছত এটুপ এটুপকৈ পৰিব। তেতিয়া বুনিয়াখিনি ধুনীয়া হৈ ফুলি ফুলি উঠিছে দেখিছেনে? আৰু যিটো চেনি পানী আছিল চেনি পানীটোত মই এয়া দি গৈছোঁ। চাওকচোন ইমান ধুনীয়া ধুনীয়া বুন্দিয়া হৈছে। আৰু আপোনালোকে ভাবিছে চাগে এয়া ৰঙা হালধীয়া কেনেকৈ হৈছে, মই সেইটোও কিন্তু আপোনালোকক দেখাম দেই। সেইটো মই দেশী যোগাৰেৰে প্ৰস্তুত কৰিছোঁ। যেতিয়া ঘৰত আলহী আহে বা ঘৰত নিজে খাবলৈও নিজে হাতেৰে বনোৱা বস্তু এটা মানে খাব পালে ভাল লাগে নহয়নে? বা আলহীক দিলেতো মনটো একদম বেছিয়ে ভাল লাগে। আৰু আপোনালোকক যে কৈছিলোঁ মই মানে ৰঙাটো কেনেকৈ কৰিছোঁ, ইয়াত দেখিছেনে? অলপমান বেটাৰ মই আঁতৰাই ৰাখিছিলোঁ আৰু সেইখিনিত মই বিটৰ ৰস এড কৰিছোঁ 2 টোপমান। আৰু এতিয়া সৰু সৰুকৈ বনাবৰ বাবে এয়া সৰুকৈ এই চালনীখন ইউজ কৰিছোঁ। তেতিয়া মানে বুনিয়া এটা সৰু সৰু হ'ব। কিছুমান ডাঙৰ হৈছে কিছুমান সৰু হৈছে আপোনালোকে দেখিছেই নহয়। এয়া আৰু চালনীখন কিন্তু এনেকৈ লৰাই থাকিব লাগিব দেই। তেতিয়াহে যদি একে ঠাইতে দিয়ে বেটাৰখিনি একে ঠাইতে পৰি গোটা মাৰি আহিব। এনেকৈ লৰাই থাকিব লাগিব। আৰু দেখিছেনে ইমান ধুনীয়া বুন্দিয়া মোৰ হৈ গৈছে। আজি মই প্ৰথম বনাইছিলোঁ আৰু প্ৰথম বনোৱা দিনাখনেই মানে খুব ধুনীয়া হৈছে। এনেকৈ বনাই যদি আলহীক দিব পৰা যায় নহয় কিমান ভাল লাগে। বা ঘৰত কাজ সকাম হ'লেও মানে এনেকৈ নিজৰ হাতেৰে বনোৱা বস্তু ধৰ ভকত বৈষ্ণৱক খুৱাব পাৰিলেও ভাল লাগে মনটো। এতিয়া চাওকচোন ইমান ধুনীয়া স্পঞ্জি আৰু মানে একদম মুখত পানী আহি গৈছে মোৰ একে। দেখিছেনে কি ধুনীয়া স্পঞ্জি হৈছে। কিনা বুনিয়াতকৈ কিন্তু একদম মানে 100% ভাল হৈছে। কাৰণ কিনাবিলাক কেনেকৈ কি চেনি পানীত ডুবাই ৰাখিছে, কেনেকৈ বনাইছে সেইবিলাকতো কোনো ধৰিব নোৱাৰি। এতিয়া একদম মই নিজে নিজ হাতেৰে বনাইছোঁ কিমান ধুনীয়াকৈ। আৰু যেতিয়া ল'ৰা ছোৱালীক দিম, হাজবেণ্ডক দিম, সিহঁতি খালে মনটো আৰু বেছি ভাল লাগে। হাজবেণ্ডক দিছোঁ আৰু তেওঁ খাই কি কয় চাওঁচোন।
একদম বোলে মজা হৈছে বুলি কৈছে। চাওক ইমান ধুনীয়া হৈছে, মই নিজে কৈ আছোঁ যে ধুনীয়া হৈছে ধুনীয়া হৈছে। আৰু আপোনালোকেও বনাবচোন, ভাল লাগিছে যদি ভিডিঅ'টো লাইক কমেণ্ট শ্বেয়াৰ কৰিব। বাই।